নমস্কাৰ সকলোকে বিহুৰ উলক জনাইছো বিহু বুলি ক'লে অসমীয়াৰ মন প্ৰাণ যথেষ্ট আনন্দিত আৰু উৎফুল্লিত হৈ থাকে আজি আমি দুগৰাকী সহা অসমীয়াক আমন্ত্ৰণ কৰাইছো যি দুগৰাকী অসমীয়াই বিগত যথেষ্ট বছৰ অসমীয়া গীত মাতসমূহ চৰ্চা কৰি আছে আৰু বিহুৰ বতৰত তেখেতসকলৰ স্বকীয় পৰিৱেশন শৈলীৰ বাবে ৰাইজৰ মাজত সদায় সমাদৃত আজি আমি চিনাকি কৰি দিব বিচাৰিছো বিপিন চাওদাং ডাঙৰীয়া নমস্কাৰ আমি সয়নিকা ভূঞা বাইদেউ আপোনাক স্বাগতম জনাইছো আমাৰ অনুষ্ঠানলৈ আসলতে বিহুৰ বতৰ বুলি ক'লেই প্ৰতিগৰাকী অসমীয়াৰ মন প্ৰাণ যি ধৰণে ব্যাকুল হৈ পৰে আপোনালোকো ব্যতিক্ৰম নহয় তাতে দুইগৰাকী সাংস্কৃতিক কৰ্মী শিল্পী আপোনালোকৰ স্বকীয় পৰিৱেশন শৈলী আছে ৰাইজৰ মাজত সেইবাবে দুয়োকে বিচাৰে আৰু যথেষ্ট সকল শিল্পী আছে যিসকলে এটা সুকীয়া পৰিৱেশন শৈলীৰে ৰাইজৰ মাজৰ আস্থা বুটলিবলৈ সক্ষম হৈছে প্ৰথমতে বিপিনদা আজি যথেষ্ট ব্যস্ততাৰ মাজত আমাক সময় দিছে বিহুৰ বতৰত কেনেকুৱা ধৰণৰ আয়োজন চলিছে হয় আসলতে আপোনালোকৰ চেনেলৰ জৰিয়তে সমূহ অসমবাসী ৰাইজলৈ আমি স্নেহ শ্ৰদ্ধা জনাইছোঁ ভক্তি ভৰা সেৱা জনাইছোঁ আৰু বিহুৰ উলক জনাইছোঁ লগতে আপোনাৰ লগতে প্ৰতিদিন টাইমৰ সমূহ পৰিয়ালবৰ্গলৈ বিহুৰ উলক জনাইছোঁ হয় আসলতে অন্য বছৰ দৰে এইবছৰ আমি নপুৰণি গীত লৈ কঁকালত টঙালি বান্ধিছোঁ অসমৰ বিভিন্ন প্ৰান্তে প্ৰান্তে অনুষ্ঠান কৰিবৰ কাৰণে খুব ভাল লাগিছে আন বছৰ দৰে এইবছৰ ভাল লগা এটা বতৰ আৰু মানে আমি সাজু হৈছোঁ সম্পূৰ্ণ ৰাইজক নচুৱাবলৈ আৰু সয়নিকা বা ঠিক তেনেকৈ বিপিনদাই কোৱাৰ নিচিনাকৈ সমূহ অসমবাসী ৰাইজক মই বিহুৰ শুভেচ্ছা জনাইছোঁ গতিকে পুৰণি গীতেৰে আমিও আমাৰ অনুষ্ঠান একেদৰে থাকিব আৰু এইবাৰ আচলতে কি হয় পুৰণি ছিংগাৰখিনি তেনেকৈ গান আমি গোৱা নাযায় আমি মঞ্চতে গাবলৈ পাওঁ গতিকে যেনেকৈ আমাক ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জয়ন্ত হাজৰিকাদেৱৰ গতিকে সেইখিনি আমি গান লৈ পেলাই লগতে নিজৰ গানবোৰ আছেই গতিকে নিজৰ গানবোৰতো কেতিয়াও শেষ নহয় আচলতে গতিকে তেখেতসকলৰো আমি গান গাব লাগিব জীয়াই ৰাখিব লাগিব গতিকে ঠিক তেনেকৈ আমি সাজু হৈছোঁ আৰু বহুখিনি কথা পাতিম যিহেতু আমাৰ অনুষ্ঠানটো যথেষ্ট সময় পাম বিপিনদা প্ৰথম এটা গানেৰে আমাৰ অনুষ্ঠানটো আৰম্ভ কৰিব বিচাৰিছোঁ কি গান শুনাব মই প্ৰথমতে ৰহেদৈ গীতটো গাইছোঁ মোৰ অসমৰ ৰাইজে আঁকোৱালি লৈছিলে গীতটো লিখিছিলে অসমৰ জনপ্ৰিয় শিল্পী আমাৰ ককাইদেউ মোৰ গুৰু লোহিত গগৈদেৱে আৰু তেখেতে এই গীতটি নিজে লিখি গান কৰিছিলোঁ কিন্তু ৰাইজে ভবা ধৰণে আঁকোৱালি নোলোৱাৰ কাৰণে গীতটি গাবলৈ দিলে ৰাজীৱ শদিয়াক ৰাজীৱ শদিয়া কথা ওলাইছে তেওঁ আমাৰ মাজত নাই এতিয়া অসমৰ ৰাইজক কন্দুৱাই চিৰদিনৰ বাবে তেওঁ আমাৰ মাজৰ পৰা গুচি গ'ল তেওঁক আচলতে গীতটি লোহিত ককাইদেৱে গাবলৈ দিছিলে তাৰপিছত তেওঁ যেতিয়া গীতটি কৰিছিলে তেতিয়া মই অকণমান পইচাও দিছিলোঁ ৰাজীৱ বৰ ধুনীয়া গীত এইটো ভালদৰে কৰা কিন্তু ভবা ধৰণে সেইবাৰো হৈ নুঠিলে তাৰপিছত ৰাজীৱ আৰু লোহিত ককাইদেৱে ক'লে যে বিপিন তুমি এই গীতটো গোৱা মই তেতিয়া নিজৰ শৈলীৰে মই লিখি লৈছিলোঁ গীতটো তাৰপিছত মই গীতটো কৰিছিলোঁ আৰু অসমৰ ৰাইজে আঁকোৱালি লৈছিলে গীতটো হয় 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 Saregama pa 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 hikisu bhale koi rohe doi saregama pa 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 hikisu bhale koi ibar moi gayok hom ma kosom ibar gayok hom rohe doi dangor gayok hom kan Nidar rakilam Duta rongor dupat duta moyu pithilam Rohe doi dangor gaigo kham Rohe doi Saregama pa 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 Hikisu bhale koi Oh hori nam por git bihu nam por git Ei bila function gai thakile ki hobo Okhomia manugei ukolonga koribo Dhulkul negera tukari dotora Ei bila function bojai thakile nahobo Ei bila bojale nokune kokal bhangibo Rap song gai de drum set bojai de rutinote boni jabi DJ
থং নেগাওঁ মই নেগাওঁ বিষ্ণুজ্যোতি পাৰ্বতীৰ কেঁচা মাটিৰ গীতবোৰ বুকুতে লুকুৱাই থং নেগাওঁ মই নেগাওঁ এইবাৰ লাভলি ভণ্টি গাম এইবাৰ ব্লিচিং পাউডাৰ গাম এইবাৰ তপিনা ডাঙৰ চাই বিয়া পাতিবি গাম ৰহে দৈ চাৰে কাম পা শিকিছো ভালে মুখা চোলা চুৰিয়া গুটি ফুলৰ গামোচা এইবিলাক সাজ পিন্ধি গান গালে নহ'ব এইবিলাক পিন্ধিলেতো সৰু গায়ক বুলিব কাণত কানি ফুলি পিন্ধিবই লাগিব ফটা জিন্স পেণ্ট কলা চশমা এইবিলাক নিপিন্ধিলে আজিকালি নহ'ব ৰঙা পানী টুপি পাৰ মানে গিলিলে ৰেপ চং গাই দে ড্ৰাম ছেট বজাই দে দুদিনতে বনি যাবি ডিজে নেগাওঁ মই নেগাওঁ মন প্ৰাণ জুৰুৱা আয়তীৰে বিয়া নাম গাওঁ লাগিব পিছে নেগাওঁ মই নেগাওঁ ৰহি দৈ উলংগ দেশতে কাপোৰৰ কিনো সকাম এইবাৰ বিহুতলী ৰেপ চং গাম এইবাৰ বিহুতলী পপ চং গাম ৰহি দৈ লাখে টকা পাম ৰহি দৈ দুদিনৰ পিছতে তোকে বিয়া কৰি অসমীৰি খুচি যাম ৰহি দৈ অসমীৰি খুচি যাম ৰহে দৈ চাৰে কাম পা শিকিছো ভালে কলখাৰ মোৰ আজিকালি কাম নাই ষ্টেজত গান গাই ডিঙি ফালি লাভ নাই পেন ড্ৰাইভ লগাই দে ডিজে বজাই দে ভূত দুটা লৰাই দে এক্টিং কৰি দে ডেকা বুঢ়া সকলোৱে মাৰি দিব ডেন্সিং দুদিনতে পুনৰবন্ধু অসমৰে আনিছিল ইয়াৰি গুলি বুদ্ধিজীৱী চাই থকা হাঁহি মাৰি যাওক গ'লে জহনামে অসমৰ সংস্কৃতি যাওক গ'লে জহনামে অসমীয়া জাতি হাই এই ৰহে দৈ চাৰে কাম পা শিকিছো ভালে খুব সুন্দৰ আচলতে আৰম্ভণিটোৱে যথেষ্ট বিশেষ হৈছে আৰু ইয়াত আচলতে যিকেইটা শব্দ আছে এই শব্দকেইটাই আচলতে বৰ্তমানৰ ছবিখনক উপস্থাপন কৰিছে চয়নিকা বা আপোনাৰ জৰিয়তে প্ৰথমটো গীত শুনিব বিচাৰিম কি শুনাব বতৰত আচলতে কি হৈছে এই গানটো গোৱাৰ মোৰ টাইম হৈছে গামোচাৰ কেছেটত গাইছিলোঁ অনুপম দাই লিখা গান এটা খুব ধুনীয়া আৰু এক্টিং কৰিছিলে সামন্তিকা শইকীয়াই আৰু এই গানটো আচলতে আজি বহু দিনৰ পৰা মানে কি পুৰা ৰিলছবিলাক আজিকালি ৰিলছবিলাক ওলাইছে নহয় ইমানেই ট্ৰেণ্ডিঙত আছে তাৰমানে এই গানটো আৰু মই ভাবিছোঁ এই গানটো চাগে যেহেতু ৰাইজে ইমান ধুনীয়াকৈ আঁকোৱালি লৈছে বহুত বছৰৰ মূৰত গোৱাটো টাইম হ'ল এই গানটো গোৱা কিন্তু মই ভাবিছোঁ এই গানটো চাগে ভাল পাব চাগে নেকি গালে মই সেইকাৰণে গাইছোঁ দেই
সঁচাকৈ বহুত ধুনীয়া ন গানটো বহুত ভাল লাগে আচলতে গানটো আৰু আপোনাৰ কণ্ঠত আচলতে গানটোৱে প্ৰাণ পাই উঠিছে বহুত ধুনীয়া আৰু ইমান ধুনীয়াকৈ ৰিলছবিলাক কৰিছে নহয় মোৰে নিজৰ বহুত ভাল লাগিছে হয় বিপিন দা আৰু এটা কথা এই মুহূৰ্তত আমি উনুকিয়াব লাগিব আপুনি যি ধৰণে আচলতে বিহুৰ চৰ্চা কৰি আহিছে দীৰ্ঘ সময় ধৰি আপোনাৰ ল'ৰাও কিন্তু ব্যতিক্ৰম নহয় এয়া তনয় আমি চিনাকি কৰি দিব বিচাৰিছোঁ তনয়ক আৰু তনয় খুব সুন্দৰকৈ আছে সৰু অৱস্থাৰ পৰাই এই দিশটোৰ লগত একাত্ম হৈছে আৰু তনয় খুব ডাঙৰ হ'ল আচলতে আমি সৰুতে দেখিছিলোঁ আৰু তনয় সেই অব্যাহত ৰাখিছে নিজৰ ধাৰাটো অব্যাহত ৰাখিছে তনয় আৰু বিপিন দা আচলতে তাৰ সি এতিয়া কেনেধৰণে এই দিশটোক আঁকোৱালি লৈছে সি সৰুৰ পৰাতো বজাইছিলে আমাৰ মনত আছে যেতিয়া প্ৰটিন ড্ৰাইভত প্ৰথম আহিছিলে তেখেতক তেওঁক মানে ধুতি পিন্ধাই দিছিলে আমাৰ প্ৰটিন টাইপৰ এডিটৰ ইন চিফ মানে আমাৰ শইকীয়া ছাৰে নীতিমণি শইকীয়াদেৱে একদম ধুনীয়াকৈ ধুতিখন পিন্ধাই পিনি ইয়াত মানে শ্ব' কৰাইছিলে মনত আছে আৰু তেতিয়াৰ পৰা তেওঁ গাই আছে বজাই আছে আমাৰ লগত কিন্তু মাজতে অলপ সমালোচনা হৈছিলে সেই সমালোচনাবোৰ হ'ব নালাগে আচলতে সমালোচনা বোলে বস্তুটো বেয়া মিছাকৈ সমালোচনা কৰিছিলে এইবিলাক শুদ্ধ নহয় আচলতে যে ল'ৰাটো বিপিন চাওডাঙে ল'ৰাটো লৈ ধন ঘটিছে ধন ঘটি ফুৰিছে সেইটো আচলতে আমি ইতিবাচক ধৰণে ল'ব লাগে কাৰণ আজিকালিৰ প্ৰজন্মই এনেধৰণে অসমীয়াৰ যিটো আচলতে ধাৰা সেই ধাৰাটোক নলৈ পেলাই কিছুমান আধুনিকতাৰ পৰশত বিপথগামী হয় তাৰ পৰিৱৰ্তে যে অসমীয়া সমাজ ব্যৱস্থাৰ লগত একাত্ম হৈছে আজিৰ প্ৰজন্ম সেইটো নিশ্চিতভাৱে আদৰণীয় বিষয়বস্তু আৰু সি এবাৰ অনুষ্ঠান আপোনাৰ লগতে থাকিব এইবাৰ কৰিবহি বহু বছৰ কৰা নাছিলে সি এবাৰ পুনৰ মানে তেওঁৰ ক্লাছবিলাকো প্ৰায় শেষ হৈছে হায়াৰ ছেকেণ্ডেৰী পাছ কৰি মিডিয়া টেকন'লজি কোৰ্চটো কৰিলে 3 বছৰীয়া এটা কোৰ্চ আৰু সেইটো কৰাৰ পিছত এইবছৰ অলপ সি ৰেষ্ট পাইছে গতিকে এইবছৰ তাৰ লগত মানে ভাবিছোঁ আৰু লৈ যাম বুলি আৰু চয়নিকা বা মই আপোনাৰ কাষলৈ আকৌ যাব বিচাৰিছোঁ এইবাৰ বিহুৰ অনুষ্ঠান কেনেধৰণে ৰাখিছে একেধৰণৰ নিচিনাকৈ ৰাখিছোঁ আৰু 15 তাৰিখৰ পৰা মোৰ ষ্টাৰ্ট আৰু আচলতে 12 তাৰিখৰ পৰা মোৰ ষ্টাৰ্ট কিন্তু বিশেষকৈ আমাৰ যিহেতু বহাগৰ 1 তাৰিখৰ পৰা আগৰ নিচিনাকৈ যেনেকৈ কৰোঁ আৰু ঠিক তেনেকৈ আমাৰ চলি আছে আৰু আচলতে ৰঙালী বিহু বুলি ক'লে অসমীয়াৰ মন প্ৰাণবোৰ কিবা এটা বেলেগ হৈ যায় মন আচলতে উগুল থুগুল আমাৰ মনবোৰ উগুল থুগুল হয় দেই আৰু আপোনালোকৰ এটা কাৰণেই ভাল লাগে আপোনালোকে যিটো দিশ বাছি লৈছে এই দিশটোৰ লগত থাকি আচলতে বিহু উদযাপন কৰা হয় যদিও কেতিয়াবা এনেকুৱা এটা পৰিৱেশ হয়তো আপোনালোকে পাইছে প্ৰায়ে নিজৰ ঘৰখনৰ পৰা আঁতৰি থাকিব লগা হয় কিন্তু ৰাইজৰ যিটো বিহুৰ সৈতে একাত্মবোধ সেই বস্তুটো আপোনালোকে হয়তো বেছিকৈ পায় গতিকে ক'ৰবাত নহয় ক'ৰবাত ঘৰখনৰ পৰা আঁতৰি থাকিলেও বিহুটোক কিন্তু আপোনালোকে বিহুটোতো আমি সদায় গাওঁ মানে প্ৰতি মানে গোটেই বছৰটো আমি বিহু গাওঁ কাৰণ যেতিয়া আমাৰ শ্ব' থাকে যিকোনো অনুষ্ঠান থাকে মানে কি ধৰ্মীয় অনুষ্ঠান বা যিকোনো অনুষ্ঠান আমাৰ থাকে আমাৰ বিহুটো সদায় থাকেই তাৰমানে আৰু বিহু গাঁৱেই আপোনালোকে এটা বস্তু মন নিশ্চয় কৰিছে আপোনালোকে বেলেগ অনুষ্ঠানতো শেষত কিন্তু বিহুৰে সামৰিব লাগিব বিহু গাবই লাগিব বাসুদেৱ পূজা পাতে শংকৰ উৎসৱ পাতে তাতো কিন্তু লাষ্টত ৰাইজে বিহু বিচাৰে বিহু গাবলগীয়া হয় আৰু আমাৰ মুখত বিহুৱে বিচাৰিব বেলেগ ক'ত বিচাৰিব নিশ্চয় আমি আচলতে আৰু বহু বিহু শুনিম বেলেগ গানো শুনিম কিন্তু এই মুহূৰ্তত দৰ্শকসকল সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ খন্তেক বাণিজ্যিক বিৰতিৰ পিছত উভতি আহিছোঁ আজিৰ বিহু বিশেষ এই অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ ইতিমধ্যে আপোনালোকে গম পাইছে কোন আমাৰ মাজত উপস্থিত আছে দুগৰাকী সকলোৰে প্ৰিয় বিহু গীত গাই ভাল পোৱা আৰু ৰাইজেও মৰম দিয়া দুগৰাকী আপোন শিল্পী বিপিন দা আৰু চয়নিকা ভূঞা বাইদেউ আচলতে আপোনালোকে বিহুৰ সৈতে যিহেতু বহু সময়ৰ পৰা একাত্ম হৈ আছে একেলগে কামো কৰিছে বহুতখিনি আমি যদি এটা এটা গান আপোনালোকক পৃথক পৃথকভাৱে শুনিলোঁ এই মুহূৰ্তত আমি দলীয়ভাৱে যদি আমি শুনো মানে তেতিয়া আৰু অলপ ভাল লাগিব পাৰি আচলতে মই তেতিয়াতো মই গীতিকাৰ আছিলোঁ মই লিখোঁ আচলতে খুব গানবিলাক বিহুবিলাক লিখিছিলোঁ কিন্তু চয়নিকাই মই লিখা বিহু আচলতে বহুত গাইছে বহুত গাইছে পাৰিম বহুত গোটেইখিনি যিখিনি লিখা হৈছিলে বা তাই গাইছিলে চব হিট গান আছিলে সেইটো সময়ত অসমৰ ৰাইজে আঁকোৱালি লৈছিলে এই গীতবিলাক তেনেকুৱা এটা গীত আমি জানমণি কেছেটত এইটো লিখা গীত এটা মই জানমণি কেছেটত লিখিছিলোঁ তাইও গাইছিলে গানটো সেই গীতটো গাইছোঁ হয় এই গীতে আমি জানমণি কেছেটত লিখিছিলোঁ চয়নিকাই নিজে গাইছিলে লগত জুবিন গাৰ্গ আছিলে সেই গীতটোকে এতিয়া গাইছোঁ একলি গৰু গাখী কণা জয় খুকন মৌমাখি মধুকণ তোৱে মৌমাখি মধুকণ তোৱে ঘুপি খাই থাকিবৰ ঘুপি খাই থাকিবৰ মন এই তোমাৰে গালুখন জয় খুকন কিনো দেবী তোকণ তোৱে কিনো
খুবেই ধুনীয়া আচলতে যি ধৰণে আপোনালোকে পৰিৱেশন কৰিছে মোৰে নাচু নাচু লাগি গৈছে বিহু বিহু লাগি গৈছে আৰু যি ধৰণে আমাৰ তনয়ে গোটেই পৰিৱেশটো ধৰিছে মানে ঢোলৰ গুমগুমনিত এটা ৰজন জনোৱা পৰিৱেশ এটা আৰম্ভ হৈছে মই অকণমান মাইক্ৰফোনটো দিছোঁ তনয় আচলতে খুব ধুনীয়াকৈ হাঁহিমুখীয়া এটা ল'ৰা তনয়ে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে হয় হায়াৰ ছেকেণ্ডেৰী পাছ কৰি এতিয়াও সংস্কৃতিৰ চৰ্চা কৰি আছে আচলতে তনয়ক আমি প্ৰশংসা নকৰি নোৱাৰোঁ কাৰণ তনয়ে যি ধৰণে অনুষ্ঠানটো খুব সুন্দৰ কৰিছে আমি আচলতে তনয়ৰ যিটো পৰিৱেশ বা তনয়ৰ যিটো চৰ্চা এই চৰ্চাক আমি প্ৰশংসা কৰিবই লাগিব কাৰণ তনয়ে এই যিটো এটা আদৰ্শ প্ৰতিষ্ঠা কৰিছে এই আদৰ্শত নতুন প্ৰজন্ম অনুপ্ৰাণিত হ'ব নতুন প্ৰজন্মই এনেধৰণে বিহুৰ যিসমূহ স্বকীয়তা আছে বিহুৰ যিসমূহ বাদ্যযন্ত্ৰ আছে সেইসমূহৰ সৈতে একাত্ম হ'ব পাৰিব তনয় তুমি কেনেধৰণে শিকিছিলা ঢোল বজাবলৈ প্ৰথম অৱস্থাত হয় আমাৰ মৰাণত কৰ্মশালা আছিলে তাত মোৰ দেৱেশ্বৰ শইকীয়া ছাৰ তেওঁ শিকাইছিলে মোক ঢোল মই তেতিয়া 5 বছৰত শিকিছিলোঁ ঢোল দেৱেশ্বৰ শইকীয়া ছাৰৰ ওচৰত 5 বছৰ হয় তাৰপিছত কেতিয়া তুমি অনুষ্ঠান প্ৰথম কৰিছা অনুষ্ঠান প্ৰথম মই আমাৰ মৰাণৰে এজোৱা হুঁচৰি দল আছিলে ৰংমন এনাজৰী চেমনীয়া হুঁচৰি দল তাত মই প্ৰথম ষ্টেজত মই পাৰফৰ্ম কৰিছিলোঁ হুঁচৰি দল হিচাপে তাৰ পৰা মই দেউতাৰ লগত আৰু সেনেকৈ আৰু কৰি গ'লোঁ আৰু এতিয়া এনেধৰণে নিজকে আগবঢ়াই নিয়াৰ সপোন আছে বহুতখিনি হয় হয় তুমি যিহেতু ড্ৰাম শিকি আছা বুলি জানিছোঁ আৰু কি শিকি আছা তুমি মই ড্ৰাম শিকি আছোঁ মই গিটাৰো শিকি আছিলোঁ আৰু সেনেকৈ বিভিন্ন ধৰণৰ শিকি আছোঁ তেনেকৈ আৰু মানে বাদ্যযন্ত্ৰত পূৰা এটা ইণ্টাৰেষ্ট আছে হয় হয় নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ তোমাক আমি বিপিন দা আকৌ আপোনাকো আচলতে চেলুট জনাবই লাগিব আপুনি নিজৰ সন্তানক ইমান ধুনীয়াকৈ এটা সুন্দৰ পথ দেখুৱাইছে আৰু সিও অনুপ্ৰাণিত হৈছে আচলতে পিতৃ যি দিশেৰে গৈছে সেইদৰে সিও আগবাঢ়িব বিচাৰিছে আপোনাক এটা কথা বেলেগ এটা প্ৰসংগত সুধিব বিচাৰিছোঁ জানো আপুনি যথেষ্ট সময় ধৰি সংগীত চৰ্চা কৰি আহিছে সাংস্কৃতিক কাম কৰি আছে বিহুৰ লগত একাত্ম হৈছে এতিয়ালৈকে কিবা পৰিৱৰ্তন দেখিছে নেকি আপুনি যি সময়ছোৱাত আৰম্ভ কৰিছিলে আৰম্ভণিৰ পৰা আজিৰ পৰ্যায়লৈকে আপুনি যিহেতু বিভিন্ন সাংস্কৃতিক কৰ্মীক দেখিছে আগৰ যিসমূহ বিহু গীত আছিল আজিৰ যিসমূহ বিহু গীত সেই বিহু গীতবোৰ ক'ৰবাত বিহু গীত হোৱাতকৈ বিহু সুৰীয়া গীত বেছি হৈছে ক'ৰবাত সেই প্ৰসংগটো আপুনি কি ক'ব সেইটো কথা হয় আপুনি ভাল প্ৰশ্ন সুধিছে সেইটো আগতে আমি বিহুত গীতবিলাক আচলতে আমি ৰেকৰ্ডিং কৰিছিলোঁ ঢোল পেঁপা গগনা আদিৰে ৰেকৰ্ডিং কৰা হয় বা আমি চোতাল বিহু গাঁৱতো তেনেকৈ ঢোল পেঁপা লৈ গাওঁ কিন্তু আজিকালি মানে যিবিলাক বিহুগীত হৈছে অলপমান এতিয়াও আছে বাৰু ঢোল পেঁপা গগনা লৈ এতিয়াও বিহু কৰে কিন্তু বেছিভাগ মানে এতিয়া বিহুগীত ড্ৰামত কৰে ড্ৰামত কৰিবলৈ লৈছে অলপ শৈলীবিলাক বেলেগ আৰু সময়ৰ লগত আচলতে খোজ মিলাবই লাগিব তথাপিতো ভাবোঁ মানে আমাৰ সেই স্বকীয় বৈশিষ্ট্যটো থাকিলে ভাল হয় বিহু আচল যিটো বৈশিষ্ট্য সেইটো আমি তেতিয়া পাইছিলোঁ আচলতে তেতিয়া কথাবিলাক অলপ বেলেগো আছিলে তেতিয়া কেছেট আছিলে আমি যেতিয়া চয়নিকা আমি যেতিয়া বিহুবিলাক কৰোঁ কেছেট আছিলে তাৰপিছত ৰৈ থাকে কেতিয়া আহিব ডিচেম্বৰ ৰৈ থাকে শুনিবলৈ কেছেটবিলাক ডিচেম্বৰ 1 তাৰিখে আমি কেছেটবিলাক ৰিলিজ দিওঁ গোটেই মানুহে শুনি থাকে মানে ৰৈ থাকে আৰু জানমণি অঞ্জনা বহাগী প্ৰিয়া বাখৰমণি আদি সেই কেছেটবিলাকলৈ আমি যিবিলাক দিহিংপাৰৰ প্ৰীতি আমি যিবিলাক কৰিছিলোঁ এতিয়ালৈকে আপুনি কিমানমান হ'ল যদিও প্ৰকৃত হিচাপটো দিয়াটো বৰ সহজ নহ'ব নাই মনত নাই তেনেকুৱা কিন্তু গীত লিখা বহুত হ'ল আচলতে প্ৰত্যেক বছৰতে আমি এটা কেছেট কৰিবলৈ হ'লে 8টা গীত দিব লাগে 8টা গীত আমি এখন কেছেটত দিছিলোঁ হয় নাই এনেকৈ 8টা গীত দিছিলোঁ তেনেকুৱা বহুত কেছেট একে বছৰতে ওলোৱা হয় নহয় আৰু নিজৰ কেছেটখিনি বাদিও আকৌ মই এন কে প্ৰডাকশ্যনত জড়িত আছিলোঁ এন কে প্ৰডাকশ্যনত মই গীতবিলাক লিখিছিলোঁ জানমণি অঞ্জনা আৰু কেইবাখনো আছিলে মইনাজান আদি কৰি কেইবাখনো কেছেট আছিলে তেনেকৈ প্ৰত্যেক বছৰে আমি গীতবিলাক লিখিছিলোঁ তাতে বহুত গীত আছে তেনেকুৱা হিচাপটো দিব নোৱাৰি আৰু নিশ্চয় নিশ্চয় চয়নিকা বা একেকেইটা প্ৰসংগ আপোনাকো সুধিব বিচাৰিছোঁ আপুনি যিহেতু একদম পুৰণি দিনৰ বিহুৰ যিসমূহ কেছেটৰ কাম সেইখিনিৰ পৰা আজিলৈকে এই যাত্ৰাটো অব্যাহত ৰাখিছে আপোনাৰ ভৱিষ্যত পৰিকল্পনা কেনেধৰণৰ ভৱিষ্যত পৰিকল্পনা বুলি ক'লে এতিয়াতো অকণ বেলেগ হৈ গৈছে ন আজিকালি জেনেৰেশ্যন যিখিনি তাৰমানে ল'ৰা ছোৱালী হয়তো চাগে আমাক চিনিয়ে নাপায় ক'ব গ'লে মুখত চিনি নাপাব পাৰে হয়তো গানবোৰ চিনি পায় মই সঁচা কথা কৈছোঁ দেই গানবোৰ চিনি পায় কিন্তু যেতিয়া গানটোৰ কথা কওঁ এই গানটো শুনিছোঁ মানে এনেকুৱা ধৰণৰ হয়তো ফেচটো চিনি নাপায় তেনেকুৱা হৈ গৈছে এতিয়া যিখিনি আৰু কিন্তু আগৰ যিখিনি আৰু তেওঁলোকেতো চিনি পায় আৰু আমি যেতিয়া গানবোৰ গাইছিলোঁ আচলতে বহুত কষ্টত আচলতে অক্টোবৰৰ পৰা আমি বিহুৰ আৰম্ভ কৰোঁ
অক্টোবৰ মাহৰ পৰা ডিচেম্বৰত যিহেতু 1 তাৰিখে প্ৰত্যেকটো কেছেট আমাৰ ৰিলিজ দিয়ে তাৰ কাৰণে আমি বহুত কষ্ট কৰোঁ এখন এলবামৰ কাৰণে গতিকে সেইখিনি কষ্টৰ আচলতে সেইখিনি সাধনা আমাৰ সেইখিনি আমি বহুত শিকিছোঁ বা মই বিহুৰ একোৱে জানা নাছিলোঁ কিন্তু সেই বিহু গাই আজি মানুহে সেই বিহুকে আদৰি ল'লে ঠিক তেনেকৈ ধৰণে কথা সঁচাকৈ তাই প্ৰথম কোৰাছ গাবলৈ আহিছিলে আমি যেতিয়া আহিছিলোঁ কোৰাছ গাবলৈ আহোঁতে মই একদম সৰু আছিলে অলপ তাই তেতিয়া মানে ভাষাটো অলপ বেলেগ আছিলে তাই নলবাৰীৰ ফালে ভাষা আছিলে আপুনিতো সৰ্থেবাৰীৰ পৰা আহি বৰ্তমান সময়ত গোটেই অসম ব্যাপী গৈছে তাৰপিছত যেতিয়া পৰা গাবৰ ধৰিলে তাইক ৰখোৱা কোনো মানুহ নহ'ল আৰু তেতিয়া মানে একেবাৰে আগবাঢ়ি গ'ল ট্ৰেকত আহি গ'ল আৰু পুৰা ট্ৰেকত মানে কি কষ্ট কিন্তু মানে সাধনা খুব কৰিছিলোঁ আৰু লগতে বহুতখিনি শিকিব পাৰিছোঁ আজি বিপিন দা হওক বা বিমান দা হওক আৰু কি বুলি কয় আমাৰ খগেন দা হওক তেওঁলোকৰ পৰা বহুত শিকিছোঁ ভদ্ৰদাহঁতে বহুত মানে ৱৰ্ডবিলাক বহুত শিকাইছে গতিকে তেনেকৈ আৰু মানে আগবাঢ়িছোঁ আৰু নিশ্চয়কৈ আচলতে এইখিনি কথা বহু দৰকাৰী আচলতে আপোনালোকে যি ধৰণে সংগ্ৰাম কৰিছে আজিৰ ক্ষেত্ৰত কোনোবা নতুন শিল্পী বা সাংস্কৃতিক কৰ্মীয়ে হয়তো ক'ৰবাত ইমান সংগ্ৰাম কৰিব লগা হোৱা নাছিলে কাৰণ আগৰ যিখিনি প্ৰত্যাহ্বান কাৰণ আগতে আপোনালোকে কৈছে যে কেছেটত আপোনালোকে এটা গান ৰিলিজ কৰিব লগা হয় যথেষ্ট ব্যয়বহুলো আছিলে গোটেই প্ৰক্ৰিয়াটো আজিকালি এটা গান অনলাইনত মুকলি কৰি দিব পৰা যায় গতিকে সেই পৰ্যায়ৰ পৰা আজিৰ পৰ্যায় ভালো হৈছে কোনোবা ক্ষেত্ৰত কিন্তু তথাপিও আপোনালোকে যি ধৰণে সংগ্ৰাম কৰিব লগা হৈছিল এখন যুদ্ধত আপোনালোকে নামিব লগা হৈছিল সেয়া হয়তো চাগে যথেষ্ট কঠিন আছিল তথাপিও সেই পৰিৱেশটো এটা বেলেগ মাদকতা দিয়ে বেলেগ কিন্তু সেইটো এটা মজা এটা বেলেগ আছিলে আজিকালি গান গালেও তাৰমানে ইমান মজাটো নালাগে তাৰমানে কাৰণ আমি যেতিয়া আমি কাম কৰিছিলোঁ গোটেইবোৰ একেলগে মানে যেতিয়া আজি আমি জানমণি ট্ৰেক আছে দেই আমাৰ গোটেইবোৰ মানে ছিংগাৰ হওক গীতিকাৰ গোটেই একেবাৰে কৰিছিলোঁ প্ৰডাকশ্যনত বা যিকোনো ষ্টুডিঅ'ত আমি একদম ভৰ্তি হৈ যাওঁ আৰু তেতিয়া মানে ধুমকি দিয়া মানুহ আছিলে বিমান দাই মানে ধৰি লওক হেৰিটো কৰিছিলে মিউজিকটো কৈছিলে ধৰি লওক আমি গানটো গালোঁ আমাৰ ভুল হৈ একদম বেয়াকৈ গালি দিয়ে মানে ইহঁতে মানে গালি খাই অলপ শিকাৰ নিচিনা হৈছিলে সেইটো আজিকালি মানে গানবোৰ যেতিয়া গাওঁ আমি সেই মজাটো নাপাওঁ মানে গাব লাগে আৰু গাই থৈ গুচি আহোঁ তেনেকুৱা ধৰণৰ আগৰ নিচিনা সেইটো নাই পৰিৱেশ মাদকতাটো বেলেগ এটা একদম নাই তাৰমানে এতিয়া নিশ্চয়কৈ আমি আৰু বহুখিনি কথা পাতিম গান শুনিম কিন্তু এই মুহূৰ্তত পুনৰ সময় হৈছে চমু বাণিজ্যিক বিৰতি খন্তেক বাণিজ্যিক বিৰতিৰ পিছত উভতি আহিছোঁ আজিৰ এই বিশেষ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ ইতিমধ্যে আপোনালোকে বিহুৰ সেই পৰিৱেশটো হয়তো লাভ কৰিছে কাৰণ দুয়োগৰাকী অতিথিয়ে অতিকৈ আচলতে বিহুৰ সৈতে বিলীন হোৱা শিল্পী আৰু দুয়োগৰাকী শিল্পীৰ কণ্ঠত প্ৰতিটো বিহু গীতেই প্ৰাণ পাই উঠে বিপিন দা চয়নিকা বা এই মুহূৰ্তত চয়নিকা বা আপোনাৰ কাষলৈ যাব বিচাৰিছোঁ এটা কথা এই মুহূৰ্তত সুধিব বিচাৰিম কাৰণ আপোনালোকে যথেষ্ট অনুষ্ঠান পৰিৱেশন কৰে প্ৰত্যেকটো বহাগৰ মঞ্চত আপোনালোকে নিৰৱচ্ছিন্নভাৱে প্ৰগ্ৰেম কৰে আপোনালোকৰ যেতিয়া আৰম্ভ হয় একেবাৰে শেষ কেতিয়া হ'ব হয়তো আপোনালোকৰ কোনো নিৰ্দিষ্ট তাৰিখ নাথাকে গতিকে এনে সময়ছোৱাত আপোনালোকে যেতিয়া অনুষ্ঠান পৰিৱেশন কৰিবলৈ যায় সেই সময়ছোৱাত যথেষ্ট কষ্ট হয় টোপনি ক্ষতি হয় নিজৰ শাৰীৰিকভাৱে যথেষ্ট কষ্ট থাকে এতিয়া এই যিটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটোক আপোনালোকে কষ্ট বুলি ধৰে নে কিবা আপোনালোকৰ এটা বেলেগ এটা শক্তি পায় আচলতে কি যে আমাৰ অভ্যাস হৈ গৈছে প্ৰথমতে আমাৰ অকণমান কষ্ট হৈছিলে মানে টোপনি ধৰা অকণমান কাৰণ মানে এটা টোপনি ক্ষতি কৰিলে 21 দিন লাগে বুলি কয় আৰু দেই শুনো আৰু হয়নে কিন্তু এতিয়া আমাৰ এনেকুৱা এটা অভ্যাস এটা হৈ গৈছে তাৰমানে কি ধৰা ইমান বছৰে কৰি আছোঁ আমি মানে পাৰফৰ্ম কৰি আছোঁ গতিকে আমাৰ সেইটো এটা এডজাষ্ট হৈ গৈছে আৰু আচলতে মানসিক শান্তিটো ডাঙৰ কথা সঁচাকৈ মানসিক শান্তি পোৱা যায় যিহেতু অনুষ্ঠানসমূহ কিন্তু আগতেতো বহুত টাইম আমি গাইছিলোঁ দেই 4 ঘণ্টা 5 ঘণ্টালৈকে গাইছিলোঁ কিন্তু সেইটো কমিছে এতিয়া কমিছে মেক্সিমাম 2 ঘণ্টা 8 ঘণ্টা আচলতে মাতবিলাক ভাগে আমি একেৰাহে যেতিয়া কেইবাদিনো প্ৰগ্ৰেম কৰোঁ 10 দিন প্ৰগ্ৰেম কৰিলোঁ মাতটো ভাগিলে তথাপিতো মানে কি হয় ষ্টেজলৈ যোৱাৰ পিছত ৰাইজৰ যেতিয়া একদম সঁহাৰি পাওঁ তেতিয়া লাহে লাহে আকৌ মাতটো আহি যায় কেনেকৈ নিজে আহি যায় আৰু নাজানো হয় নিশ্চয়কৈ আমি তেনেকুৱা কথাবোৰ পাতিম আচলতে বহুখিনি অভিজ্ঞতা আছে বহু স্মৃতি আপোনালোকে লৈ পেলাই সমগ্ৰ ৰাইজৰ সৈতে বিলীন হয় এটা গান আকৌ হৈ যাওক বিহুৱে গাওঁ নেকি নিশ্চয় বিহুৰ বতৰ এই গানটো মই গাইছিলোঁ 2011 চনত এই গানটো গাইছিলোঁ আৰু আমাৰ সকলোৰে মৰমৰ আৰু এজন শিল্পী আছে আৰু সকলোৰে আচলতে কি বুলি কয় বিহু বুলি কয় তেখেতসকলকে আমি জানো বিপুল চুতীয়া ফুকন গতিকে তেখেতে লিখিছিলে জানমণি কেছেটত 2011 চনত আৰু জুবিন দা আৰু মই এই গানটো গাইছোঁ গতিকে মই ভাবিছোঁ এই গানটো অকণমান গাওঁ ৰাইজে যিহেতু ইমান ধুনীয়াকৈ আঁকোৱালি লৈছে এই গানটো গাইছোঁ
আচলতে এই গানবোৰ শুনিলে শুনি থাকিবলৈ মন যায় বিচাৰে মানুহে বহুত বিচাৰে তাৰমানে এই গানটো মই 2বাৰ 3বাৰ গাব লগা হয়ে হয় এনেকুৱা স্মৃতি কিবা আছে নেকি যেতিয়া আপোনালোকে অনুষ্ঠান পৰিৱেশন কৰিবলৈ যায় স্মৃতিটো বহুত আছে বহুত এটা ভাল লগা বেয়া লগা তেনেকুৱা ভাল লগা মানে কি আৰু গোটেইবোৰ আমাৰ ভালে লাগেচোন যেতিয়া ষ্টেজত উঠো আৰু মানে কি আমাৰ অডিয়েন্স বহুত ধৰণৰ অডিয়েন্স পাওঁ গতিকে খুব ভাল লাগে যেতিয়া বিহুত বহুত সহযোগ কৰে তেতিয়া বেছি ভাল লাগে সেইবোৰে ভাল আৰু বিপিন দা নাই ভালে লাগে চব গান গাওঁতে ভালে লাগি থাকে কিন্তু এটা সময়ত এনেকুৱা হৈছিলে অৱশ্যে আমি গান গোৱাৰ মাজতে টেঙা তিতা মিঠা গোটেইখিনি পাবলগীয়া হৈ যায় প্ৰগ্ৰেমৰ শেষত কেতিয়াবা দিগদাৰ হয় কিছুমান অঞ্চলত চব অঞ্চলত নহয় কিছুমান বিহু কমিটি লাষ্টত ৰাতিপুৱা গান গাই আমি ভাগৰি যাওঁ যেতিয়া শেষ হয় মানুহ দুনু গৈ শেষ হৈ যায় কিন্তু প্ৰেচিডেণ্ট ছেক্ৰেটাৰী পাবলৈ নাইকিয়া হৈ যায় ক'ৰবাত তেতিয়া অলপ বেয়া লাগে নহ'লেও গাই থকা কিন্তু ভালে লাগে খুব ভাল লাগে সেই স্বীকৃতিটো আচলতে তেওঁলোকেও বুজি পাব লাগে আপোনালোকৰ কষ্ট হয় হয় নিশ্চয়কৈ আগতে বেছি আছিলে আজিকালি ইমান নহয় হয় এটা গান শুনিম আকৌ অঁ মই এটা বিহুৱে গাইছোঁ এতিয়া নিশ্চয় জানমণি কেছেটত লিখিছিলোঁ এটা বিহু অলপমান সমালোচনা হৈছিলে গীতটো তথাপি সেইটোকে গাইছোঁ তাই এটা গীত গালে যে এইটো মনত পৰি আছে মই এই গীতটোকে গাম এতিয়া হয় এই গীতটো আমি জানমণি কেছেটতে লিখিছিলোঁ অকণমান সমালোচনা হৈছিলে তথাপি ৰাইজে কিন্তু আঁকোৱালি লৈছিলে গীতটো বাতি ভৰাই চিৰা খাবি এই গীতটো গাইছোঁ এই বাতি ভৰাই চিৰা খাবি বাঁহ চুঙাৰ দৈ দৈ বাঁহ চুঙাৰ দৈ বাঁহ চুঙাৰ দৈ জুহালতে জুতি লবি সাজৰ বাতি লৈ সাজৰ বাতি লৈ সাজৰ বাতি বাতি ভৰাই চিৰা খাবি বাঁহ চুঙাৰ দৈ ঐ বাঁহ চুঙাৰ দৈ ঐ বাঁহ চুঙাৰ দৈ জুহালতে জুতি লবি সাজৰ বাতি লৈ সাজৰ বাতি লৈ সাজৰ বাতি লৈ এই বিয়া পাতি জুতি লবি যাৰ দিনত কেথা কমলৈ কেথা কমলৈ কেথা কমলৈ কেথা পাছি
বিৰাট ধুনীয়া আচলতে প্ৰাণ পাই উঠিছে গানটো আৰু এই গানটো একেবাৰে যেন সেই সময়ছোৱাত ৰেকৰ্ডিঙত যিটো আচলতে ওলাইছিলে আজি সেই আকৌ গানটো যেন সেই শুনিবলৈ পাইছোঁ তেনেকুৱা যেন লাগিছে আমি গান শুনিম কথা পাতিম কিন্তু এই মুহূৰ্তত পুনৰ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ খন্তেক বাণিজ্যিক বিৰতিৰ পিছত উভতি আহিছোঁ আজিৰ এই বিহু বিশেষ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ ইতিমধ্যে আপোনালোকে আজিৰ অনুষ্ঠানটোৰ সৈতে যিসকল লোক অংশীদাৰ যিসকলে আজিৰ অনুষ্ঠানটোৰ দৰ্শক হৈ আছে সেইসকলে আচলতে কথা শুনাতকৈ গান শুনাৰ পৰিৱেশটো বেছি বিচাৰি পাইছে মই বিপিন দা এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ আপোনাক আপুনি যিসমূহ শব্দ ব্যৱহাৰ কৰে খুব সহজ সৰল গাঁৱলীয়া শব্দ লফা ঢেকীয়া এইবোৰ মানে যিবোৰ আমাৰ সততে মানে গানবোৰত মনলৈ নাহে এইবোৰ আমাৰ আচলতে খেতি পথাৰ অসমীয়া যিবোৰ মানে শব্দ যিসমূহৰ লগত আমি দৈনিক আহযাহ কৰোঁ দৈনিক সম্পৰ্ক আমাৰ ভাতমুঠিৰ পৰা আৰম্ভ কৰি আমাৰ চাউলমুঠিৰ পৰা আৰম্ভ কৰি প্ৰত্যেকবিধ সা সামগ্ৰীৰ সৈতে আপোনাৰ গানৰ কিন্তু শব্দৰ কলিৰ মিলন আছে কেনেকৈ আহে শব্দবোৰ নাই আচলতে মই একেবাৰে গাঁৱলীয়া মানুহ গাঁও ২ নং নাচনি গাঁৱত মোৰ জন্ম টিংখাং সমষ্টি ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ মোৰ ওচৰত থকা গাঁওখনৰ নাম হৈছে জকাইচুক জকাইচুক বুলিলে মানুহে জানে একেবাৰে ভিতৰুৱা গাঁও তাতে আমি সেইখিনি গোটেইখিনি পাওঁৱে লফা ঢেকীয়াৰ লগত আমি বনৰীয়া শাকৰ লগত আমাৰ সম্পূৰ্ণ মানে আগৰ পৰা আমি সেইবিলাক খাওঁ সেইবিলাক বুটলিবলৈ যাওঁ গতিকে প্ৰত্যেকবিলাক নামে চিনি পাওঁ আমি আপুনিও খেতিৰ লগত জড়িত আৰু মই সৰুৰ পৰা হাল বাওঁ আচলতে মই বেলেগ ঘৰত হালোৱা থাকি ডাঙৰ হোৱা সেই কথাটো ৰাইজে জানে মই কৈছোঁ গতিকে মানে তেনেকৈ আৰু হাল বাওঁতে বেছি গানবিলাক ওলায় হাল বাই থাকোঁতে কিবা কিবি শব্দবিলাক ওলায় তেনেকৈ গান বনাই দিওঁ আৰু গান হয় পথাৰৰ সেই যিটো পৰিৱেশ সেউজীয়াৰ মাজত তেতিয়া আচলতে এনে কিবা এটা গুণগুণাই থাকিবলৈও মন যায় হয় তেনেকৈ গান বহুত ওলাইছে মই যেনেকৈ কাহিলী পোৱাতে জানুৱাৰী গীতটো ওলাইছে পথাৰত হাল বাই থাকোঁতে লিখা তেনেকুৱা পথাৰত হাল বাওঁতে লিখা বহুত আছে চয়নিকা মই এটা গান ধৰিব মনে যায় সেই পুথি খলি শুনা যদি সেই তাৰ কোনোবা এটা গান হয় কাহিলী পোৱা বা এটা শুনাব নেকি ধৰিব মনে যায় সেইটো গাব পাৰি ন পাৰি সেইটো গাইছোঁ ধৰিব মনে যায় ধৰিবৰ মনে যায়
চাবলৈ মন যায় হে চেপাহাতে বাতি হে চেপাহাতে বাতি হে খালপুৰ সামৰি গাগি ঐ চাবলৈ মন যায় হে গাভৰু ছোৱালী হে গাভৰু ছোৱালী হে নিজানত অকলে মাতি ঐ খাবলৈ মন যায় হে চেপাহাতে বাতি হে চেপাহাতে বাতি হে খালপুৰ সামৰি গাগি ঐ চাবলৈ মন যায় হে গাভৰু ছোৱালী গাভৰু ছোৱালী হে নিজানত অকলে মাতি আই ঐ ৰাম কতে নপাম হে জয় হৰি কোনে দিব পাতি মোৰে জীৱনৰে বিয়া মোৰ বন্ধু কোনে বাৰু পাতিব বিয়া বিহু লাগিছে ময়ো আচলতে নাচিছো এই গানবোৰ শুনিলে শুনি থাকিবলৈ মন যায় শেষ হোৱাৰ সময়ছোৱাত অকণ বেয়া লাগে প্ৰকৃত বিহু আছিল আচলতে আমি সেইটো সময়ত এনেকুৱা বিহু কৰিছিলোঁ হয় আজিকালি অলপ বেলেগ হৈছে বিহুবিলাক তথাপিও সেই আগৰ গীতবোৰ কিন্তু হেৰাই যোৱা নাই এইবোৰ বিহু আজিও প্ৰত্যেকটো মানে কি মঞ্চতে আমাৰ ছবি মানে ছিংগাৰখিনি অন্তত গায় এটা মানে নতুন মানে যিমানে নতুন গান নাহক কিয় সেই গানবোৰ কিন্তু বিচাৰে আমিও গাওঁ আৰু এই গীতবোৰ আচলতে পাহৰি যাব নোৱাৰি কিবা এটা সকলোৰে মনত থাকে যেতিয়া আপুনি অডিয়েন্সক হয়তো পায় যেতিয়া আপোনালোকে পায় তেতিয়া অডিয়েন্সেও গানখিনি গাব পাৰে মুখস্থ হৈ যায় আৰু নতুন প্ৰজন্মৰ গীতবোৰ ভাল গায় নতুন গীতসমূহ বা গায়কসকলেও যথেষ্ট চেষ্টা কৰিছে কিন্তু ক'ৰবাত নহয় ক'ৰবাত সেই থলুৱা বিহুখিনি বা যিখিনি গীতৰ এটা সুকীয়া মাদকতা আছে সেই গীতসমূহ কিন্তু পাহৰিব নোৱাৰে কিছুমান গান আছে আইকনিক দেই মানে এতিয়াও তাৰমানে কি পাহৰিব নোৱাৰো ঠিক তেনেকৈ মোৰ এটা খুব ধুনীয়া গান এটা আছে বগীতৰাত মই গাইছিলোঁ এই গানটো তাৰমানে কি অকল মই বুলি নহয় প্ৰত্যেকটো ছিংগাৰে মানে ষ্টেজত গায় মানে মেল ফিমেল চবেই তাৰমানে এই গানটো তাৰমানে এতিয়াও গায় তাৰমানে এতিয়াও গায় অকল আপুনিয়ে গায় বুলি নহয় মানে চবেই গানটো গায় সেইটোৱে আচলতে মানে সেউজ গান নিচিনা হৈ গৈছে সেই গানকেইখন ঠিক আছে আমি শেষৰ অংশলৈ যাম কিন্তু এই মুহূৰ্তত পুনৰ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ বিৰতিৰ পিছত উভতি আহিছোঁ আজিৰ অনুষ্ঠানৰ শেষ অংশলৈ ইতিমধ্যে কেনেকৈ সময়বোৰ পাৰ হৈ গ'ল আমি ধৰিবই নোৱাৰিলোঁ কাৰণ ইমান এটা সুন্দৰ পৰিৱেশ বিহু লগা এটা পৰিৱেশৰ সৈতে আমি বিলীন হ'লোঁ নিজেও যিহেতু অসমীয়া ল'ৰা গতিকে উজনিৰ ল'ৰা গতিকে বিহু লাগিবই আমাৰ মনত আছে আৰু বিপিন দাই হওক বা চয়নিকা ভূঞাবায়ে হওক যি ধৰণে অনুষ্ঠানটো জীপাল কৰিলে আমি দুয়োকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ বিহুৰ বতৰ আপোনালোক যথেষ্ট ব্যস্ত কিন্তু আমাৰ অনুৰোধ ৰক্ষা কৰি আহিলে শেষত কি ক'ব বিপিনদাৰ পৰা আৰম্ভ ক'বলৈ নাই আমিও তেনেকৈ আপোনালোকে যে আমাক সুবিধাটো দিলে ইয়াতে গীত গাবলৈ চয়নিকাকো লগ পোৱা নাছিলোঁ আমি ভালেমান দিন একেলগতে গোৱা নাছিলোঁ একেলগে গালোঁ খুব ভাল লাগিলে বাদ্যশিল্পীসকলে ইমান ধুনীয়াকৈ বজালে আমাৰ লগত খুব ভাল লাগিলে আৰু গতিকে আমি শেষত আমাৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজলৈ প্ৰতিদিন টাইমৰ জৰিয়তে স্নেহ শ্ৰদ্ধা জনাইছোঁ
বিহুৰ লগ জনাইছোঁ নিশ্চয়কৈ আৰু চয়নিকা বা কি ক'ব আপুনি মই একেধৰণেৰে মানে কি হৈছে সঁচাকৈ আজি বহুত দিনৰ মূৰত বিপিন দাক লগ পাইছোঁ আৰু আমি আচলতে কি এনেকুৱা সময়তে আমি লগ পাওঁ ন প্ৰত্যেক বছৰ বিহুৰ সময়তে আমি লগালগ এনেতো আমাৰ যোগাযোগ বাৰু থাকেই কিন্তু আমাৰ যোগাযোগ মানে এনেকেই নাথাকে আৰু বিহুৱে মানুহক লগ কৰে সঁচাকৈ বিহুৱে আমাক মানুহক লগ কৰাই দিয়ে চবকে আচলতে আমি শেষৰ যিহেতু গান শুনিব লাগিব আমি দুটা গানেৰে অনুষ্ঠান শেষ কৰিম এই মুহূৰ্তত আপুনি কি শুনাব মই ক'লো নহয় অলপ আগতে যে মোৰ এটা গান খুব আইকনিক হৈ গৈছে আৰু সেই গানটো মই বগীতৰা কেছেটত গাইছিলোঁ আৰু গানটো লিখিছিলে দুলুমণি শইকীয়া দেই খুব ধুনীয়া লিখিছে দুলুদাৰ বহুত গান আছে আৰু বগীতৰাতে বিশেষকৈ তেখেতে গান বহুত হিট গান দি থৈ গৈছে আৰু গানটোৰ মিউজিক কৰিছিলে আমাৰ কৃষ্ণমণি নাথ দা আৰু উমেশ নাথ তেখেতে মানে কম্প'জ কৰিছিলে আৰু বগীতৰা কেছেটত সেই গানটো মই গাবলৈ সুবিধা পাইছোঁ গতিকে সেই গানটো মই অকণমান গাইছোঁ দুচকু কাজলেৰে ভৰা মুখনা উঠৰে ভাষা হাঁহিতে বুকুৰে সৰকা মৰমী জবনি চিলিকা মন দুৱাৰে দি তুমি সোমালাহি বহুদিনৰ পৰাই বুকুতে ৰলাহি চিঞৰি চিঞৰি ক'ব খোজো আজি নিশ্চয় ভাল লাগিলে যথেষ্ট ভাল লাগিলে আপোনালোক দুয়ে সময় দিলে আৰু শেষত আপুনি যিটো গানেৰে অনুষ্ঠানটো সামৰণি পৰ্বলৈ আগবাঢ়িছে আৰু অনুষ্ঠানটোৰ আচলতে মাদকতাটো বেছি ভাল লগা এটা পৰিৱেশৰ মাজলৈ লৈ গ'ল আৰু ইয়াৰ লগে লগে মই সমীৰণ বৰঠাকুৰে বিদায় লৈছোঁ কিন্তু বিদায় লোৱাৰ প্ৰাক্ষণত মই তনয়ক আকৌ এবাৰ ধন্যবাদ জনাইছোঁ প্ৰশংসা কৰিছোঁ কাৰণ তনয়ৰ যি ধৰণৰ আচলতে অনুষ্ঠানটোৰ সৈতে একাত্ম হৈছে তনয়ে যি ধৰণে চৰ্চা কৰি আছে এই যাত্ৰাটো যদি সি অব্যাহত ৰাখিব পাৰে নিশ্চয়কৈ এদিন আৰু অধিক সফল হ'ব আৰু সি এখন মঞ্চ পাব আৰু আজিৰ অনুষ্ঠানটোত আমি ধন্যবাদ দিবই লাগিব হিতেশ দাক হিতেশ দা আচলতে খুব প্ৰবীণ শিল্পী সাংস্কৃতিক কৰ্মী তেখেতে বহু দিনৰ পৰা সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত জড়িত আমি হিতেশ দাক ধন্যবাদ জনাইছোঁ পাপুদা আছে কাষতে বহি পাপুদাই খুব সুন্দৰভাৱে আজি অনুষ্ঠানটো সংগত কৰিছে বাদ্য সংগত কৰিছে যথেষ্ট পুৰণা ব্যক্তি তেখেতকো ধন্যবাদ ধনঞ্জয় আছে দিগন্ত আছে দুয়োৱে খুব অনুষ্ঠানটো আচলতে জীপাল কৰিছে আৰু দিগন্ত হওক ধনঞ্জয় হওক বা পাপুদা হওক হিতেশ দা হওক সকলোৱে আমাৰ তনয়ে হওক খুব সুন্দৰকৈ আচলতে অনুষ্ঠানটো আগবঢ়াই নিলে আমি আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াৰ লগে লগে মই বিদায় লৈছোঁ কিন্তু বিদায় লোৱাৰ প্ৰাক মুহূৰ্তত শেষৰ এটা গীত শুনিম কি শুনাব দুয়োৰে কণ্ঠ বিহু এটা গাইছোঁ মৰম লগাই লগাই মৰম লগাই